আজি বিজয়া দশমী দেৱী দুৰ্গাৰ ষষ্ঠী বেদীত স্থাপন কৰাৰ পিছত আজি বিজয়া দশমীৰ দিনা দেৱীক বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে তেজপুৰ জাহাজঘাটত দেৱীক বিসৰ্জন দিয়া আৰম্ভ হৈছে। তেজপুৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 140খন পূজাৰ প্ৰতিমা জাহাজঘাটত বিসৰ্জন দিয়া হ'ব। জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যাতে দেৱী বিসৰ্জনৰ সময়ত কোনো ধৰণৰ বিসংগতি বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কমি গৈ আছিলে তাকে আমি ৰেম্প আগবঢ়াই লৈ গৈছোঁ আৰু পানীত পেলাই উঠি নাঙে টানি নিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। ইয়াততো 114 হ'ব আৰু গোটেই আমাৰ ডিষ্ট্ৰিক্টত যদি ধৰা 510 হয় আৰু CDC সকলে তেনেকুৱা এৰেঞ্জমেণ্ট কৰিছে আৰু আমাৰ ইয়াত 114 হ'ব। যোৱাবাৰৰ এক্সপিৰিয়েঞ্চ মতেতো 2-3টা বাজিব, কিন্তু এইবাৰ আকৌ নতুন সমস্যা যিটো হ'ল যে পানী নোহোৱা হোৱাৰ কাৰণে যে টানিবলৈ বালিৰ তলৰ এক্সট্ৰা টাইম এটা ল'ব আমাৰ এক্সপিৰিয়েঞ্চ কৰিছে। আমি কিছু জেগাত নয়ান্তি লগাইছোঁ, কিছু জেগাত ন' পাৰ্কিং কৰিছোঁ। যদি জনসাধাৰণে যদি সেইটো মানি লয় তেতিয়াহ'লে গোটেই অভাৰ ক্ৰাউডেড হোৱাৰ যিটো প্ৰব্লেম সেইটো নোহোৱা হ'ব। এই বিজয়া দশমী সমগ্ৰ অসমৰ লগতে তেজপুৰতো আমাৰ লুইতৰ পাৰত জাহাজঘাট বুলি কয় যিখিনি ঠাইত প্ৰতি বছৰে আমি এই জাহাজঘাটে বিজয়া দশমী আমি পালন কৰি আহিছোঁ আৰু ইয়াতেই আমাৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। কিন্তু এইবাৰ আমাৰ এটা প্ৰব্লেম এটা আহিছে, যোৱাকালিলৈকে আমাৰ য'ত আমি গোসানী উটুৱাওঁ তাত পানী যথেষ্ট আছিলে আৰু এৰাতিৰ ভিতৰতে পানী প্ৰায় 1.5 ফুটমান কমি বালি পৰিব। গতিকে এতিয়া আমাৰ গোসানী উঠোৱাটো অলপ প্ৰব্লেম হৈছে বা পানীটো পিছুৱাই গ'ল আৰু পানীটো পিছুৱাই যোৱাটো ডাঙৰ কথা নহয়, কিন্তু পানীটোৰ ক্ৰমে পিছুৱাই গৈছে, মানে বাম হৈ আছে বহুত দূৰলৈকে। গতিকে গোসানী যি আমি 100-150 গোসানী এটা ঠাইত যদি আমি পেলাওঁ তেনেহ'লে সি অলপ অসুবিধা হৈ পৰিব। তথাপিও জিলা প্ৰশাসনে ব্যৱস্থা কৰি আছে, যে বাঁহ দি দিছে তলত, বাঁহেদি ঠেলি নি পেলাই অলপ দূৰলৈ নি পেলাই পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে মই আশা ৰাখিছোঁ শান্তিপূৰ্ণভাৱে আমাৰ তেজপুৰৰ বিজয়া দশমী সমাপ্ত কৰিব পাৰিম। ৰাইজক মই অনুৰোধ কৰিম যাতে কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰি শান্তিপূৰ্ণভাৱে বিজয়া দশমী সমাপ্ত কৰে।